নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰ ভিডিঅ'লৈ আজিৰ ভিডিঅ'ৰ বিষয় হ'ল আত্মবিশ্বাস কেনেকৈ পাব এইখন চেনেলত ইয়াৰ আগতে সময় আৰু মানি বা টকাৰ ওপৰত ভিডিঅ' পাব্লিছ কৰা হৈছে আৰু আজি আমি আত্মবিশ্বাসৰ বিষয়ে আলোচনা কৰিম আৰু আত্মবিশ্বাস আমাৰ জীৱনৰ এটা অন্যতম অতি গুৰুত্বপূৰ্ণ দক্ষতা মানে লাইফ স্কিল আত্মবিশ্বাস অবিহনে আমি কোনো জীৱনত কোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব নোৱাৰো গতিকে প্ৰয়োজনীয় কথাটো হ'ল যে আত্মবিশ্বাস আমি গঢ়ি তুলিবই পাৰিব লাগিব আৰু কেনেকৈ কৰিব আত্মবিশ্বাস কেনেকৈ গঢ়িব আত্মবিশ্বাসৰ ফলত কি হ'ব পাৰে ইত্যাদি কথা আজি ভিডিঅ'ত আলোচনা কৰা হ'ব য'ত সম্ভৱ হ'ব মই তাত উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আৰম্ভ কৰিছো আজিৰ ভিডিঅ' এটা কথা হ'ল যে আত্মবিশ্বাস মানে কি আন্ডাৰষ্টেণ্ডিং সেল্ফ কনফিডেন্স যেটো ইংৰাজীত লিখা হৈছে পইণ্ট বিলাক কিন্তু মই অসমীয়াত ট্ৰান্সলেট কৰি যাম বুজাই যাম আত্মবিশ্বাস মানে কি মানে নিজৰ ওপৰতে থকা বিশ্বাস এটা নিজৰ ওপৰত থকা বিশ্বাস মানে নিজৰ কি বস্তু বিশ্বাস কৰিব নিজৰ ব্যক্তিত্বৰ হেবিলাক হল নিজৰ সামৰ্থ্য মানে আপুনি নিজে কি কৰিব পাৰে নিজৰ কোৱালিটি আপোনাৰ কি গুণ আছে আপোনাৰ গুণসমূহ ভাল গুণসমূহ তাৰ ওপৰত বিশ্বাস থাকিব লাগিব আপোনাৰ আৰু জাজমেন্ট আপোনাৰ সিদ্ধান্ত বা আপোনাৰ বিচাৰৰ প্ৰতি আপোনাৰ বিশ্বাস থাকিব লাগিব গতিকে আত্মবিশ্বাস মানে এই তিনিটা বস্তু কিন্তু অতিশয় প্ৰয়োজনীয় আকৌ এবাৰ কৈছো নিজৰ সামৰ্থ্য নিজৰ গুণ আৰু নিজৰ বিচাৰ বা নিজৰ সিদ্ধান্তৰ ওপৰত আপোনাৰ মানে বিশ্বাস থাকিবই লাগিব নেক্সট কথা হল আইডেন্টিফাই এণ্ড চ্যালেঞ্জ নেগেটিভ থটস সক আমাৰ বহুতৰে মানে নেগেটিভ বা আমাৰ মানে বহুত ধৰ ঋণাত্মক কথা বহুত সময় চিন্তা কৰো বা ঋণাত্মক দিশলৈ আমি কেতিয়াবা যাবলৈ মানে আমাৰ মনে বিচাৰে যদি আমি জানো যে কোনো এটা পাৰ্টিকুলাৰ বস্তু বেয়া তেনেহলে আপুনি কি কৰিব সেই যেটো ঋণাত্মক দিশ হয় সেই তাক আমি প্ৰত্যাহ্বান জনাবই লাগিব এটা ধৰক মই এটা एग्जांपल দিছো ধৰক আমাৰ ধৰক কিবা এটা কঠিন কাম আমাৰ সন্মুখত আহি পৰিছে আৰু আমাক লাগিব যে এই কামটো ধৰক আমি শেষ কৰিব নোৱাৰো এটা আমি কি বুলি কম নাই মই নোৱাৰো শেষ কৰিব যে মোৰ দ্বাৰা নহব বা মই নোৱাৰো ধৰক যথেষ্ট কঠিন কাম তেনেকুৱা কথা বহুতৰ মনলৈ আহে যে মই নোৱাৰো কিন্তু আপুনি যে সেই যে মই নোৱাৰো বুলি ক'লে মই নোৱাৰোটো এটা আপোনাৰ ঋণাত্মক চিন্তাধাৰা তাক আপুনি এটা যদি তাক সেই পজিটিভ কেনেকৈ বনাব বস্তুটো সেই ঋণাত্মক যেটো আপোনাৰ মানসিকতা তাক আপুনি কেনেকৈ পজিটিভ মানসিকতা কৰিব সেই মই নোৱাৰো কথাটো আপুনি এই ধৰণে সলনি কৰক যে মই যি কৰিম মোৰ যথাসাধ্য চেষ্টা কৰিম আই উইল ট্ৰাই মাই বেষ্ট মই কামটোত সফল হও নহও সেইটো পিছৰ কথা কিন্তু মই যিখিনি কৰিম কামটো বা মই মানে যিখিনি কৰিবলগীয়া আছে সেইখিনি মই যথাসাধ্য চেষ্টা কৰিম নিজৰ যেটো বেষ্ট ইংৰাজীত কয় গিভিং মাই বেষ্ট আই উইল গিভ মাই বেষ্ট তেনেকুৱা এটা মানসিকতা আপোনাৰ থাকিব লাগিব তেনে ক্ষেত্ৰত তেনেদৰে আপুনি সেই নেগেটিভ চিন্তাধাৰাসমূহৰ পৰা মানে পৰিত্ৰাণ পাব আৰু আপুনি এটা পজিটিভ বা সঠিক মানসিকতাৰ মানে ব্যক্তি হ'ব পাৰিব আৰু এটা কথা আমাৰ জীৱনত বহুতে মানে আমি ফেইল হও মানে অলপ কথা মানে কলে মই ধৰক কিবা এটা কাম আমি কৰিব নোৱাৰিলো বা কিবা এটা কামত আমি সফল নহলো সেইটো এটা আমাৰ ফেইলৰ বুলি কোৱা হয় ধৰক থৈ লৈছো আৰু আপুনি কোনো কম্পিটিটিভ এক্সামিনেশনত বহিছে কিন্তু আপুনি সফল হ'ব নোৱাৰিলে তেনে ক্ষেত্ৰত আমাৰ মনত নিশ্চয় কিবা এটা মানসিক কিবা এটা মানে ঋণাত্মক বা নেগেটিভ মানসিকতা আহি যায় তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব আমি একেবাৰে বাদ দিম না কম্পিটিটিভ এক্সামিনেশন যে মই এইবাৰ ফেইল কৰিলো বুলি মই কোনো দিনাই কম্পিটিটিভ এক্সামিনেশনত নবহু তেনেকুৱা কৰিব নাই নিশ্চয় নকৰিব আপুনি তাৰপৰে শিকক যে এইবাৰ মোৰ এইটো ভুল হ'ল এইটো কৰিব নোৱাৰিলো বা এইখিনি পঢ়া নহল বা এইখিনি প্ৰিপাৰেচন নহল নেক্সট টাইম যেতিয়া কিবা পৰীক্ষা হ'ব বা এনে ধৰণৰ ইন্টাৰভিউ হ'ব তাত মই ভালকৈ প্ৰিপাৰেচন কৰি যাম এইবিলাক বস্তু এইবিলাক বিষয় এইবিলাক টপিক মই ভালকৈ পঢ়ি মেলি যাম তেনে ক্ষেত্ৰতে মোৰ কিছু পৰিমাণে হলো আগৰ তুলনাত বেছিকৈ সফলতা লাভ কৰিব পাৰিম গতিকে এনেকুৱা এটা মানসিকতা আমাৰ আটাইৰে প্ৰয়োজন আৰু তাৰ জৰিয়তেহে আমি মানে আত্মবিশ্বাসী হ'ব পাৰিম নেক্সট কথা হ'ল যে সেট ৰিয়েলিস্টিক গোল মানে যিবিলাক বাস্তৱিক লক্ষ্য আপোনাৰ লক্ষ্য যি নাথাকক কিয় সেইবিলাক বাস্তৱিক হ'ব লাগিব বা তাৰ যে আপুনি সেইখিনিত উপনীত হ'ব পাৰিব তেনেকুৱা ধৰণৰহে লক্ষ্য জীৱনত বনাই ল'ব আৰু ধৰক কিবা এটা ডাঙৰ লক্ষ্য আছে আপোনাৰ ধৰক মই কৈছো ধৰক কম্পিটিটিভ এক্সামিনেশন লৈ লৈছো আপুনি পাব্লিক সাৰ্ভিস কমিশন হওক ষ্টেট পাব্লিক সাৰ্ভিস কমিশন হওক বা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন হওক লৈ লৈছো অলপ টাফ এক্সাম হয় সেইবিলাক এক্সামত ধৰক আপুনি সাকসেসফুল হ'ব বিচাৰিছে এতিয়া আপুনি একেদিনাইতো নোৱাৰে 2 বছৰ 3 বছৰ তেনেকুৱা ধৰণৰ প্ৰিপাৰেচনৰ প্ৰয়োজন হয় যথেষ্ট ষ্টাডি কৰিব লাগে এতিয়া আপুনি
পৰীক্ষাৰ ধৰক আপুনি এমাহ আগত পঢ়িলে আপুনি মানে নিশ্চয় সফল নহ'ব আপুনি যদি জানে যে মই 2 বছৰৰ পিছত কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত বহিম ইউপিএসসি হওক এপিএসসি হওক তেনেহ'লে আপুনি সেই 2 বছৰ আগৰে পৰা যিদিনা আপুনি মনত থিৰাং কৰি লৈছে যে আপুনি বহিব সেই দিনৰ পৰাই আপুনি মানে পঢ়িবলৈ আৰম্ভ কৰক বা সেই দিনৰ পৰাই আপুনি চেষ্টা আৰম্ভ কৰক যে আজি মই 2 ঘণ্টা পঢ়িম অহাকালি 3 ঘণ্টা পৰহি 5 ঘণ্টা তেনেকৈ মই পঢ়াৰ সময় আৰু বঢ়াই যাম আৰু মোৰ মনোযোগ বঢ়াই যাম তেনেকৈ যদি আপুনি এটা প্ৰিপাৰেচন আৰম্ভ কৰে নিশ্চয় আপুনি যথেষ্ট পৰিমাণে সফল হ'ব পাৰিব ঠিক আছে accomplishing smaller objects boosts confidence এটা ধৰক আপুনি সৰু সৰু কিবা কামত মানে কাম সম্পন্ন কৰিলে এটা সেইখিনি কাম যদি আপুনি সৰু সৰু কাম সম্পূৰ্ণ কৰে তেনেহলে আপুনি এটা কনফিডেন্স পাব আপুনি মানে আত্মবিশ্বাসী হ'ব পাৰিব হয় সৰু কাম এটা মই কৰি সফল হৈছো এতিয়া মই ডাঙৰ কাম এটা কৰিব পাৰিম এটা ধৰক আপুনি ষ্টুডেন্ট এজনৰ কথা কৈছো কাৰণ ষ্টুডেন্ট এজনৰ জীৱন যথেষ্ট প্ৰত্যাহ্বানমূলক হয় ধৰক ষ্টুডেন্ট এজনে মেট্ৰিক পাছ কৰিলে এটা সেই ষ্টুডেন্টজনে আৰু উৎসাহ পাব যে মানে মই হায়াৰ সেকেন্ডাৰী পঢ়িব লাগিব ডিগ্ৰী পঢ়িব লাগিব পোষ্ট গ্ৰেজুৱেচন কৰিব লাগিব ইত্যাদি কথা গতিকে বস্তুটো মানে আপোনাৰ সেই যেটা আত্মবিশ্বাস হেতু লাহে লাহে হ'ব মেট্ৰিক পাছ কৰিলে তাৰ পিছত আৰু অলপ ভালকৈ পঢ়ি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে বা তেনে ধৰণে আমাৰ মানে জীৱনৰ যিবিলাক লক্ষ্য সেই লক্ষ্যবিলাকত আমি এটা পিছত হেতুকৈ মানে লক্ষ্যত উপনীত হ'ব পাৰো একনলেজ এভৰি এচিভমেন্ট মানে আমাৰ জীৱনত যিয়ে আমি উপলব্ধ নহয় কিয় বা আমি যি বস্তুৱে মানে আমি সফলতা নাপাওঁ কিয় তাক আমি স্বীকাৰ কৰি ল'ব লাগিব হয় যে মই আজি এইটো কৰিব পাৰিছো অহাকালি ধৰক মই মানে ধৰক কোনোবা দৌৰিব বিচাৰিছে কোনোবা ধৰক মাৰাথন দৌৰত অংশগ্ৰহণ কৰিব বিচাৰিছে এটা মাৰাথনত জানে আপোনালোকে যথেষ্ট দৌৰিব লগা হয় এটা ধৰক মই আজি আৰম্ভ কৰিলে 1 কিলোমিটাৰ দৌৰিলো ঠিক আছে 1 কিলোমিটাৰ দৌৰিলো অহাকালি মই 2 কিলোমিটাৰ পৰহি 3 কিলোমিটাৰ তাৰ পিছত এখন 5 কিলোমিটাৰ এসপ্তাহ পিছত মই 10 কিলোমিটাৰ দৌৰিম গতিকে সেই প্ৰত্যেকটো ক্ষেত্ৰতে যে মই যে মোৰ মানে আজি 1 কিলোমিটাৰ দৌৰিব পাৰিলো তাৰ কাৰণে মই নিজকে মানে ই কৰিব লাগিব যে মই এইখিনি পাইলো মই আজি 1 কিলোমিটাৰ পাইলো যেতিয়া মই অহাকালি 2 কিলোমিটাৰ পাৰিম এটা সময় 10 কিলোমিটাৰ পাৰিম আৰু মই এক মাহ ট্ৰাই কৰিলে সেই মাৰাথনৰ সম্পূৰ্ণ যেটো দৌৰ সেইখিনি দৌৰ মই কমপ্লিট কৰিব পাৰিম গতিকে তেনে ধৰণৰ বস্তুবিলাক মানে একনলেজ কৰিবলৈ মানে আপুনি শিকিব লাগিব আৰু তেনেকৈ সৰু সৰু কামবিলাক যেতিয়া আপুনি কৰিব তেনে ক্ষেত্ৰত আপুনি মাৰাথনৰ দৰে এক দীঘলীয়া দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তাক সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব গতিকে সৰু সৰু মানে ষ্টেপৰ পৰা আৰম্ভ কৰি আমি এটা সময়ত ডাঙৰ কিবা এটা সাকসেস পাব পাৰো আৰু এই সৰু সৰু কামবিলাক কৰি আমি যে সাকসেস অনুভৱ কৰো সেইটোৱে কিন্তু আমাৰ সেলফ কনফিডেন্সটো বহু পৰিমাণে বৃদ্ধি কৰে নেক্সট হল ডেভেলপ এ পজিটিভ মাইন্ডসেটৰ কথা অলপ আগতে মই অলপ কৈছো যে নোৱাৰা বুলি একো নাই হয়তো আমি সাকসেসফুল নহম কিন্তু সাকসেসফুল নহলে আমাৰ বেষ্টটো দিম তাৰ দ্বাৰা আমাৰ এটা পজিটিভ মেন্টালিটি বা ধনাত্মক মানসিকতাৰ সৃষ্টি হয় আৰু আপুনি যেটো এনভায়ৰনমেন্টত থাকে যেটো পৰিবেশত থাকে সেইটো মানে সদায় পজিটিভ বনাই ৰাখিবলৈ যত্ন কৰক ধৰা আপুনি যিখন ঘৰত থাকে সেইখন ঘৰ আপুনি ঠিকভাৱে ৰাখিছে পৰিপাটি কৰি ৰাখিছে ঘৰত যেটো বস্তু যত থাকিব লাগে তেনেকৈ ৰাখিছে তাৰ দ্বাৰা এটা পজিটিভিটি ক্ৰিয়েট হয় সেই ঘৰৰ পৰিবেশত ঠিক তেনেকৈ আপুনি ধৰক অফিসত কাম কৰিছে বা ডেস্কত কাম কৰিছে ষ্টাডি কৰিছে সেই আপোনাৰ অফিসৰ এনভায়ৰনমেন্টটো আপুনি যিখিনি ঠাইত কাম কৰিছে সেইখিনি অলপ পৰিপাটি কৰি সাফচিকুন কৰি যদি ৰাখে তেনেহলে নিজকে এটা ভাল লাগে আৰু তাৰ দ্বাৰা আমাৰ এটা যি পজিটিভ মানসিকতা আমি পাব পাৰো আৰু ইয়ে কিন্তু আমাৰ যথেষ্ট পৰিমাণে সেলফ কনফিডেন্স বৃদ্ধি হোৱাত সহায় কৰে অকল সেয়াই নহয় আপুনি আমাৰ যিসকল বন্ধু বান্ধৱ থাকিব বা যিসকল লোক আমাৰ মানে নিকটতম হ'ব সেই সকল মানুহ যাতে এনে ধৰণৰ পজিটিভ মানুহ হয় আৰু সাপোৰ্টিভ মানুহ হয় সাপোৰ্টিভ মানে কি আপোনাক সমৰ্থন কৰা বা আপোনাক সহায় কৰা আৰু আপুনি কিবা এটা কামৰ কাৰণে কাৰো সহায় বিচাৰিছে হেগৰাকী ব্যক্তি মানে আপোনাক কিছু পৰিমাণে হলেও সহায় কৰিব পৰা হ'ব লাগিব এনেকুৱা নহয় যে মোৰ ওচৰলৈ আহিছা মই একেবাৰে নোৱাৰিম মই একেবাৰে সময় নাই বা মই তোমাৰ কি সমস্যা আছে সেইখিনি নোৱাৰো সমাধান কৰিব তেনে ধৰণৰ ব্যক্তি ওচৰত আমি নথকাই ভাল বা তেনে ধৰণৰ ব্যক্তিৰ সৈতে আমি বন্ধুত্ব নকৰাই ভাল আমি সদায় এনে ধৰণৰ ব্যক্তিক মানে যিসকল আপোনাক সহায় কৰিবলৈ মানে সমৰ্থন হয় নহয় পিছৰ কথা কিন্তু কিছু পৰিমাণে হলো আপোনাক সহায় কৰিব ঠিক আছে ঠিক তেনে ধৰণৰ পজিটিভ ব্যক্তিৰ সৈতে আমি মানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব লাগে লাৰ্ন এণ্ড বিল্ড কম্পিটেন্স লাৰ্ন আৰু বিল্ড কম্পিটেন্স মানে কি আমি
সদায় শিকি থাকিব লাগিব আমি সদায় আমাৰ যি জ্ঞান আৰু দক্ষতা আছে সেইবিলাক আহৰণ কৰি থাকিব লাগিব এটা ধৰক মানে আপুনি যিমানেই বস্তু শিকিব বা জানিব যিমানেই মানে কোনো এটা বস্তুত স্কিলফুল হ'ব সিমানে চাব আপুনি সেলফ কনফিডেন্ট হয় এটা মই এটা এক্সাম্পল দিছো ধৰক অফিস এখনত কোনোবা এগৰাকী কৰ্মচাৰী আহিছে তাৰ নতুনকৈ জয়েন কৰিছে সেইজন হ'ব পাৰে তেওঁৰ নলেজ আছে বা কিছু পৰিমাণে স্কিল আছে কিন্তু তো প্ৰথম দিনাখনেই কিন্তু অফিচলৈ আহি বেছি আত্মবিশ্বাসী হ'ব নোৱাৰিব ধৰক আন এজন কৰ্মচাৰী আছে যিয়ে ধৰক তাত কেইবা বছৰৰ কাম কৰি আছে 4 বছৰ 5 বছৰ হেক আৰু সেইগৰাকী ব্যক্তিৰ কি হৈছে কাম কৰাৰ ফলত তাত তেখেতৰ জ্ঞান বাঢ়িছে তেওঁৰ স্কিলও বাঢ়িছে গতিকে সেইটো অফিচৰ সেইটো পৰিবেশত সেইগৰাকী ব্যক্তি যিগৰাকী কেইবা বছৰ ধৰি তাত কাম কৰি আছে তেওঁ বেছি আত্মবিশ্বাসী হ'ব পাৰিব গতিকে প্ৰয়োজনীয় কথা হ'ল যে আপুনি যেটো পৰিবেশতে নাথাকক কিয় যি কামেই নকৰক কিয় আপুনি ষ্টুডেন্ট হওক বা চাকৰিয়াল হওক বা ব্যৱসায়ী হওক আপুনি সদায় কিবা শিকিবলৈ বা কিবা মানে গুণ আয়ত্ত কৰিবলৈ যত্ন কৰক তাৰ ফলস্বৰূপে কিন্তু আপুনি আৰু বেছি পৰিমাণে আত্মবিশ্বাসী হ'ব পাৰিব Next point, consistent efforts improve performance and build confidence. মানে consistent effort মানে আপুনি হয়তো সদায় কিবা এটা কাম মানে সফল কৰাৰ কাৰণে চেষ্টা কৰি আছে তাৰ ফলস্বৰূপে কি হ'ব আপোনাৰ পারফরম্যান্স আপোনাৰ মানে কামৰ যেটো মানে কাম কৰাৰ যেটো দক্ষতা হেতু দক্ষতা বেছি হ'ব আৰু আপোনাৰ যি মানে আপুনি যেটো আউটপুট পাব কাম কৰি সেই আউটপুটটো আপোনাৰ ক্ৰমশ ভাল হৈ থাকিব এটা ধৰক জিম বডি বিল্ডিংৰ কথা ধৰিছো সিম্পল এক্সাম্পল এটা ধৰক আপুনি ধৰক কোনবা ওভাৰৱেট ব্যক্তি আছে ধৰক তেওঁৰ ওজন বেছি এটা সেইগৰাকী ব্যক্তি ওজন কম কৰি ফিট হ'বলৈ যত্ন কৰিছে ঠিক আছে এটা তেওঁ এদিন জিম গ'ল দ্বিতীয় দিনা গ'ল মানে তেখেত লাগি আছে জিমত কেইবা মাহ গ'ল কেইবা মাহ যদি সেইগৰাকী ব্যক্তি ঠিক ঠাক স্বাস্থ্য অনুশীলন কৰে শৰীৰ চৰ্চা কৰে তেওঁৰ ওজন কমিবই আৰু যদি তেখেত লাগি থাকে কেইবা বছৰ বা কেইবা মাহ কেইবা বছৰ যদি তেওঁ সেইটো কামতে লাগি থাকে দেখিব যে এটা সময়ত তেখেত কিন্তু যথেষ্ট পৰিমাণে সবল সুঠাম ব্যক্তি এগৰাকী হ'ব পাৰিছে আৰু তেনেকৈ চাওক এতিয়া মানে যেটো এক্সাম্পল দিলো জিমত গৈ বডি বিল্ডিং কৰা বা সুস্বাস্থ্যৰ গৰাকী হোৱা সেইখিনি কিন্তু সিমান সহজ নহয় একে দিনা বা একে মাহত বা এটা সপ্তাহত হোৱা বস্তু নহয় তাৰ কাৰণে কেইবা মাহ পৰিশ্ৰম কৰিব লাগিব কেইবা বছৰ পৰিশ্ৰম কৰিব লাগিব আৰু এনে ধৰণে আপুনি যেতিয়া কিবা এটা ভাল ফল পাব পৰিশ্ৰম কৰাৰ পিছত তাৰ পৰিণতিত কিন্তু আপুনি যথেষ্ট পৰিমাণে আত্মবিশ্বাসী হ'ব পাৰিব স্টেপ আউট অফ ইয়োৰ কমফৰ্ট জোন সক এটা কথা হ'ল যে আমাৰ আটাইৰে মানে এটা কমফৰ্ট জোন থাকে ধৰক ফাৰ্স্ট এক্সাম্পল ঘৰখন আমাৰ আৰামদায়ক ঠাই ঘৰত থাকি আমি ভাল পাওঁ বা খুব প্ৰয়োজন নহলে আমাৰ বহুতে কি হয় যে ঘৰৰ বাহিৰলৈ ওলাব নিবিচাৰে এটা ইয়াৰ দ্বাৰা কি কোৱা হৈছে এটা ধৰক আপুনি ধৰক আপুনি অকলেই থাকে আপুনি ঘৰতে থাকে আপোনাৰ ঘৰখনত আপুনি ধৰক ভাড়া ঘৰ থাকে বা কিবা অকলেই থাকে ধৰক কিবা কাৰণত এতিয়া আপুনি ধৰক খাব লাগে ৰাতি খাব ধৰক আপোনাৰ ঘৰত নাই কোনো বস্তু কোনো চাউল দাইল ইত্যাদি নাই শাক পাচলি ইত্যাদি নাই এতিয়া আপুনি ঘৰত বহি থাকিলে হ'বনে নিশ্চয় নহয় আপুনি বাহিৰলৈ ওলাব লাগিব এইবিলাক শাক পাচলি বস্তু দাইল এইবিলাক কিনিব লাগিব ঘৰত আনি সেইবিলাক বনাই মেলিহে আপুনি ৰাতিৰ খাদ্য খাব পাৰিব গতিকে আমি সেই কমফৰ্ট জোনৰ পৰা অলপ হলেও বাহিৰত ওলাব লাগিব কাৰণ বাহিৰত যদি নলাও আমাৰ প্ৰয়োজনীয় কামখিনি বা যিখিনি কাম আমাৰ হ'ব লাগে বা যিখিনি বস্তু আমি বিচাৰিছো জীৱনত সেইখিনি কিন্তু আমি নাপাওঁ এইটো এটা মই এটা সৰু এক্সাম্পল দিছো এটা কমফৰ্ট জোন মানে ধৰক আপুনি এনে এখন চহৰত থাকে বা গাঁৱত থাকে যত ধৰক বেছি মানে আপুনি চাকৰি এটা বিচাৰি আছে যত চাকৰি ধৰক আপোনাৰ চহৰখন বা গাঁওখনত বিশেষ সুবিধা নাই তাৰ কাৰণে হয়তো আপোনাক ডাঙৰ ঠাই বা চহৰ এখনলৈ যাব লাগিব তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি আপোনাৰ যিখন ঘৰ যিখন মানে আপোনাৰ চিনা পৰিচিত আৰামৰ ঠাই সেইখন ঠাই আপুনি এৰি সেই ডাঙৰ ঠাইলৈ ওলাই যাব লাগিব চাকৰি বিচাৰি চাকৰি সন্ধানত চাকৰি কৰিলেহে আপুনি কিছু পইচা উপাৰ্জন কৰিব পাৰিব পইচা উপাৰ্জন কৰিলেহে আপুনি নিজৰ বা নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰিব পাৰিব গতিকে কথাটো হ'ল যে আমি আমাৰ যেটো মানে কমফৰ্ট জোন যেটো মানে আমাৰ আৰামৰ স্থান বা চিনা পৰিচিত স্থান প্ৰয়োজন সাপেক্ষে সেই স্থানৰ পৰা ওলাই মেলি হলেও আমি কাম কৰিব লাগিব তেনে ক্ষেত্ৰত কি হ'ব মানে ৰিজিলিয়েন্স হয় মানে আমাৰ আৰু দৃঢ়তা জীৱনত আৰু বৃদ্ধি পায় আৰু তাৰ ফলস্বৰূপে কি হ'ব আমাৰ কিন্তু আত্মবিশ্বাস আৰু বেছি পৰিমাণে বাঢ়িব এমব্ৰেস ৰিজেকশন এণ্ড ক্ৰিটিসিজম এটা ৰিজেকশন মানে কি প্ৰত্যাখ্যান ক্ৰিটিসিজম মানে সমালোচনা এটা ধৰক সিম্পল কথা আমি কোনো পারফেক্ট নহয় আমি মানুহ হয় হিউম্যান বিং বা মানুহ কেতিয়াও পারফেক্ট নহয় আমাৰ ভুল ত্ৰুটি হয় বা
আমি প্ৰায় কেতিয়াবা কোনো কামত সাকসেসফুল নহওঁ তেনে ক্ষেত্ৰত কি হয় আমাক সমালোচনা কৰা হয় আমাৰ পৰিয়ালৰ লোকৰ দ্বাৰা হওক বা আমাৰ স্কুল বিদ্যালয়ত শিক্ষকসকলৰ দ্বাৰা হওক বা আমাৰ অফিসত আমাৰ বস বা আমাৰ যি মানে সিনিয়ৰ তেওঁলোকৰ দ্বাৰা আমাক প্ৰায় ৰিজেকশন মানে ক্ৰিটিসিজম সমালোচনা ইত্যাদি কৰা হয় এটা সমালোচনা কৰা হওক বা প্ৰত্যাখ্যান কৰা মানে এইটোৱে নহয় যে আমাৰ মানে আমাৰ জীৱনটো শেষ হৈ গ'ল আমি তাৰ পৰা শিকিব লাগিব আৰু সেই আপোনাক যে ধৰক আপোনাক এটা ষ্টুডেন্ট লাইফৰ এটা এক্সাম্পল দিছো ধৰক 100 মাৰ্কৰ পৰীক্ষা হৈছে আপুনি 60 নম্বৰ পালে এটা 60 নম্বৰ পালে ধৰক আপোনাৰ গাৰ্ডিয়ানে পেৰেন্টছে কি ক'ব যে তোমাৰ পৰীক্ষা ভাল হোৱা নাই মানে তোমাক আৰু বেছি নম্বৰ পাব লাগিছিল তো তোমাক ক্ৰিটিসাইজ কৰা হল এতিয়া ক্ৰিটিসাইজ কৰাৰ ফলত কি কৰিব আপুনি যে আৰু ভালকৈ পঢ়িবলৈ যত্ন কৰিব লাগিব আৰু কষ্ট কৰক যাতে এইবাৰ 60 পাইছে নেক্সট পৰীক্ষা যাতে আপুনি কমে 80 মাৰ্কস পায় এনে এটা এক্সাম্পল দিছো যেটা নম্বৰ এটা ডাঙৰ কথা নহয় কিন্তু এটা এক্সাম্পল দিছো যে আপুনি নিজকে কেনেকৈ ইমপ্ৰুভ কৰিব সেই ক্ৰিটিসিজম এবিলাক বা সমালোচনা এবিলাক কথা কিন্তু আমি পজিটিভলি ল'ব লাগিব সেই মই পজিটিভ এটিটিউডৰ কথা কৈছিলো যে পজিটিভলি এটিটিউড লৈ আমি তাক নিজকে মানে আৰু ডেভেলপ কৰিবলৈ নিজকে উন্নত কৰিবলৈ আমি সেইটো দিশত কাম কৰি থাকিব লাগিব আৰু তাৰ দ্বাৰা আমাৰ সেলফ কনফিডেন্স বৃদ্ধি হ'ব না ফোকাস অন স্ট্ৰেংথস মানে আমি আমাৰ যত আমি মানে ভাল যত দক্ষ সেইবিলাক মানে বস্তুৰ প্ৰতি আমি মানে সজাগ হ'ব লাগিব তাত আমি লক্ষ্য কৰি ল'ব লাগিব এতিয়া আপুনি মানে নিজে আপুনি জানে কোন কামত লক্ষ্য রাইট ডাউন হোয়াট ইউ আর গুড এট অত আমার বহুতে আছে ধৰক যি মানে প্র্যাকটিক্যালি মানে ব্যবহারিক কাম কাজত ভাল তেনে আপুনি সেই হিচাপে ব্যবহারিক কাম কাজত যদি ভাল আপুনি তেনেহলে আপুনি নিজে জানে ধৰক আপুনি ধৰি লৈছো ৰান্ধি বাঢ়ি ভাল পায় বা আপুনি হয়তো মানে কিবা ডিভাইস কিবা সজুলি ইলেক্ট্ৰনিক সজুলি অ্যাসেম্বল কৰি ভাল পায় বা আপুনি হয়তো খেতি বাতি কৰি ভাল পায় বা আপুনি হয়তো মানে ফুল ৰুই ভাল পায় যি নহওক কিয় যি মই কিমান এক্সাম্পল দিব পাৰো হয়তো আপুনি ফটোগ্ৰাফি কৰি ভাল পায় বা আপুনি হয়তো ভিডিও ব্লগ বনাই ভাল পায় যি নহওক কিয় কি বস্তু আপুনি ভাল পায় সেইবিলাক আপুনি মানে লিখি ৰাখক বা আপুনি নিজে অবজাৰ্ভ কৰক আচ্ছা মই এইবিলাক কাম ভাল পাওঁ বা এইবিলাক কামত মোৰ ইন্টাৰেষ্ট আছে আৰু সেইবিলাক কামতে আপুনি মানে আৰু নিজকে ইমপ্ৰুভ কৰিব পাৰে নেকি তাৰ যত্ন কৰক এতিয়া ধৰক আপুনি আজি ধৰি লৈছো ৰান্ধিব নাজানে আপুনি আজি আপুনি ৰান্ধিব শিকিলে হয়তো ভাত বনাব শিকিলে আজি অহাকালি আপুনি বেলেগ কিবা শাক পাচলি বনাবলৈ শিকক পিছদিনাখন ডাল বনাবলৈ শিকক গতিকে মানে এইবিলাক বস্তু মানে কি হয় ইটোৰ পিছত সিটোহে মানে ইন্টাৰেষ্টটো আমাৰ হৈ আহে ঠিক আছে এতিয়া মানে কথাবিলাক ঠিক তেনেকুৱাই মানে কি বস্তুত আপুনি ভাল সেইটো এবাৰ আয়ত্ত কৰি লওক আৰু সেইটো আয়ত্ত কৰাৰ পিছত তাক নিজকে ইমপ্ৰুভ কৰিবলৈ যত্ন কৰক আৰু আপুনি যি বস্তুত ভাল সেইবিলাক আপোনাক মানে দৈনন্দিন জীৱনত তাক ব্যৱহাৰ কৰিবলৈ শিকিব পাৰে বেশিকক তাৰ ফলস্বৰূপে আপোনাৰ কি হ'ব যে সেলফ কনফিডেন্স সেই সেলফ কনফিডেন্স কিন্তু আৰু বৃদ্ধি হ'ব এতিয়া কথা হল যে সেলফ কনফিডেন্সৰ কথা আলোচনা কৰা হল এতিয়া ধৈৰ্য থাকিবই লাগিব আপোনাৰ মানে আপুনি নিজক লৈ মানে এটা ধৈৰ্য সহকাৰে আপুনি নিজৰ জীৱন যাপন কৰিব লাগিব নিজৰ কাম কৰিব লাগিব আৰু আপুনি ধৈৰ্যটো এটা অতি গুৰুত্বপূৰ্ণ গুণ মানুহৰ এতিয়া আপুনি যিয়ে নকৰক মই অলপ আগতে কৈছিলো যে জিমৰ কথা কৈছিলো ঠিক আছে এতিয়া ধৰক কোনো আনফিট মানুহ এতিয়া সেইজন মানুহৰ কি হ'ব যে তেখেতে বডি বিল্ডিং কৰিব বিচাৰিছে বা পাতল হ'ব বিচাৰিছে সুস্বাস্থ্যৰ গৰাকী হ'ব বিচাৰিছে তো একেদিনাখনে পাৰিবনে নোৱাৰে তেওঁ কেইবা মাহ কেইবা বছৰ ধৰি যে বডি বিল্ডিং কৰিলে বা জিমত গৈ প্ৰেক্টিছ কৰিলেহে তেওঁ সুস্বাস্থ্যৰ গৰাকী হ'ব বা তেওঁ ভাল শৰীৰ এটাৰ গৰাকী হ'ব পাৰিব আৰু এইখিনি কাৰণে ধৈৰ্য লাগিব কিন্তু ধৈৰ্য নহলে নোৱাৰে মই এদিন দুদিন জিম গলো একমাহ দুমাহ গলো জিম যোৱা বন্ধ কৰিলো আপুনি কিবা ভাল ফল পাবনে নাপায় গতিকে ধৈৰ্য থকাটো অতি গুৰুত্বপূৰ্ণ আৰু এই যি প্ৰগ্ৰেছ যেটো মানে আপুনি যেটো মানে উন্নতি প্ৰগ্ৰেছ মানে উন্নতি বা আগুৱাই যোৱা বুলি ক'ব পাৰো এই যে আপুনি যে আমাৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যে আগুৱাই গ'ল আপুনি আনফিটৰ পৰা ফিট ব্যক্তি এগৰাকী হ'ল সেইখিনি কিন্তু সময় লাগে আৰু সেইখিনিৰ কাৰণে ধৈৰ্য প্ৰয়োজন হয় ঠিক হিচাপে আৰু আন এটা কথা আমি প্ৰায় ইজনে মানে নিজকে আনৰ সৈতে তুলনা কৰোঁ এটা আন এগৰাকীয়ে কি পাইছে জীৱনত কি পোৱা নাই কি মানে কি কোড সাকসেসফুল হৈছে নহৈছে সেইবিলাক কথা আমি প্ৰায় আলোচনা কৰোঁ বা সেইবিলাক আজি সোশ্যাল মিডিয়াৰ যুগত এইবিলাক কথা হোৱা প্ৰায় দেখা যায় কিন্তু সেইবিলাকত মনোযোগ নিদি আপুনি নিজৰ ওপৰত বেছি গুৰুত্ব দিয়ক কথা আপুনি ইনষ্টাগ্ৰাম আজিকালি ইনষ্টাগ্ৰাম দেখিলে
যে আপোনাৰ লগৰ কোনোবা এজন হয়তো ধৰিছোঁ গাড়ী কিনিছে বা কোনো ভাল সুন্দৰ ঠাই চাবলৈ গৈছে এতিয়া আপুনি ভাবিব পাৰে মই গাড়ী কিনিব পৰা নাই বা মই সেইখন ঠাইত গৈ ঘূৰিব পৰা নাই ফুৰিব পৰা নাই সেইবিলাক কথা চিন্তা কৰি লাভ নাই আপুনি যদি আপুনি গাড়ী কিনিবই বিচাৰিছে জীৱনত তো আপুনি চাওক আপুনি সেই তাৰ যোগ্য নিজকে কি কৰি কেনেকৈ নিজকে যোগ্য কৰি তুলিব পাৰে বা আপুনি সেই ঠাইলৈ যাব বিচাৰিছে তাৰ কাৰণে আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব পাৰে গতিকে নিজৰ ওপৰত বেছি গুৰুত্ব দিয়ক আনে কি পাইছে নাপাইছে সেইবিলাক কথা বাদ দিয়ক তেনেকৈ আপুনি সেলফ কনফিডেন্ট হ'ব পাৰে আৰু আজি লাষ্ট পইণ্ট যেটা আলোচনা কৰিম নিজৰ যত্ন ল'বলৈ শিকক নিজৰ যত্ন কেনেকৈ ল'ব এক্সাৰসাইজ কৰিব অনুশীলন কৰক ভাল খাদ্য খাব খোৱা বোৱা ভাল কৰক হোক ঠিক আছে স্বাস্থ্য ভালে থাকিলে স্বাস্থ্যই পৰম সম্পদ বুলি কয় স্বাস্থ্য ভালে থাকিলে আমাৰ কিন্তু জীৱনত প্ৰায় 50% সমস্যাই কিন্তু সমাধান হয় মেডিটেশ্যন কৰক ধ্যান কৰক ইত্যাদি মনৰ একাগ্ৰতা বৃদ্ধি হ'ব আৰু ফাইনালি আপুনি ভাল পোছাক পিন্ধিব লাগে ভাল মানে কি আজিটো পোছাক পিন্ধি আপুনি কনফিডেন্ট হয় ভাল মানে এয়াই নহয় যে অতি দামী পোছাক বা দামী জোতা দামী কাপোৰ পিন্ধিব লাগে কিন্তু তেনে ধৰণৰ পোছাক পিন্ধক য'ত আপুনি কনফিডেন্ট ফিল কৰে আৰু নিজকে অলপ গ্ৰুমিং কৰি ৰাখিব লাগে গ্ৰুম মানে নিজক কেনেকৈ আপুনি মেইনটেইন কৰিব নিজৰ শৰীৰৰ কেনেকৈ যত্ন ল'ব ধৰক চুলি দাড়ি বেছি ডাঙৰ দীঘল হ'ব নালাগে এটা নিৰ্দিষ্ট জোখত ৰাখিব লাগে তাক সেইবিলাককে গ্ৰুমিং বুলি কোৱা হয় গতিকে নিজৰ ওপৰতো গুৰুত্ব দিয়ক স্বাস্থ্য ভালে থাকিব হোক আৰু ভালকৈ সাফ চিকুণ পৰিষ্কাৰ পৰিপাটি কৰি বস্ত্ৰ পৰিধান কৰিলে আমি কিন্তু বহুতখিনি সেলফ কনফিডেন্ট হ'ব পাৰো সো ফ্ৰেন্ডছ এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা আত্মবিশ্বাস কেনেকৈ পাব আশা কৰো আজিৰ ভিডিও আপোনালোকৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব ইয়াৰে যদি আপুনি 50 বা 60% যদি আমি নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰো আমি যথেষ্ট পৰিমাণে আত্মবিশ্বাসী হ'ব পাৰিম সফল হ'ব পাৰিম ভিডিওটো যদি ভাল পাইছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰক চেনেলটো যদি আৰু চেনেলত আমি প্ৰায় মানে আমাৰ লাইফ স্কিলছ ৰিলেটেড টপিক বিলাক আপলোড কৰি থাকো থ্যাংক ইউ ভেৰি মাচ